Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এটা নতুন ভিডিঅ'ত মই স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত বিশেষকৈ আপোনালোকৰ যিসকলে এক্সচেঞ্জ কাৰ্ড এতিয়ালৈকে বনোৱা নাই বা যিসকলে সাধাৰণতে অফলাইন আপোনালোকে বনাই থৈছিল তেওঁলোকৰ কাৰণে এটা আপডেট আছে আৰু যিসকল সাধাৰণতে ইতিমধ্যে বনালে তেওঁলোকৰ কাৰণেও সাধাৰণতে এই আপডেটটো প্ৰয়োজনীয় হ'ব। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, য'ত মই আপোনালোকক জনাম এক্সচেঞ্জ কাৰ্ড আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব বা কিবা যদি আপোনালোকৰ ডিটেইলছ ভৰাব লগা আছে সেয়া কেনেকৈ ভৰাব বা কোনোবাই যদি আগতে অফলাইন কৰি থৈছিল, যিহেতু আপোনালোকে এইটো আচলতে জানি লওক যে আপোনালোকৰ যি অফলাইন আচলতে এক্সচেঞ্জ কাৰ্ড আছিল সেইটোৰ যি কামবিলাক সেইটো নাইকিয়া হৈ যাব। লাহেকৈ আপোনালোকে সকলোবিলাক বস্তু ডিজিটেলাইজ ল'ব। এক্সচেঞ্জ কাৰ্ডো যিহেতু ডিজিটেলাইজ হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰী হৈ পৰিব। আপোনালোকে ইতিমধ্যে গম পাইছে যে যিকোনো চাকৰি আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ডিজিটেল যিটো আচলতে আপোনালোকৰ নাম্বাৰ ডিজিটেল যিটো এক্সচেঞ্জ কাৰ্ড সেইটো দৰকাৰ হৈছে। চ' এইটো কৰিবৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কেনেকৈ আপোনালোকে কৰিব তাক মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। সকলোকে প্ৰথমতে আপোনালোকে সেৱা সেতুৰ যি অফিচিয়েল পৰ্টেল আছে sewasetu.assam.gov.in সেইটোত আহিব আৰু অহাৰ পিছত আপোনালোকে প্ৰথমতে লগ ইন কৰি ল'ব পাৰে যদি ইচ্ছা কৰে, বা আপোনালোকে চিটিজেন ছাৰ্ভিচত যাব পাৰে। তাত যোৱাৰ লগে লগে আপোনালোকে তললৈ আহিব, তললৈ স্ক্ৰল ডাউন কৰি যেতিয়া আহিব অহাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰ এডাল পাব, বা আপোনালোকে এমপ্লয়মেণ্টৰ যিটো পৰ্চন আছে তাতো ক্লিক কৰি দিব পাৰে। অট'মেটিকেলি আপোনালোকৰ ওচৰত তিনিটা অপশ্যন আহিব। যিসকলে নতুনকৈ বনাব বিচাৰে মাজৰ অপশ্যনটো, আৰু যিসকলে ইতিমধ্যে অফলাইন বনাই থৈছে, যিসকলে আপডেট কৰিব বিচাৰে কিবা ডিটেইলছ, আৰু সাধাৰণতে যিসকলে ইতিমধ্যে চাকৰি পালে তেওঁলোকে যদি আপডেট কৰিব বিচাৰিছে, যিহেতু তেওঁলোকে চাকৰি পোৱাৰ লগে লগে তেওঁলোকে আচলতে কমপ্লিট হৈছে, গতিকে সেইখিনি তেওঁলোকে যদি ডিটেইলছ আপডেট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আহিব আৰু অহাৰ পিছত প্ৰচিডত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যনত প্ৰথম যিটো অপশ্যন আছে তাত অহাৰ লগে লগে আপোনালোকে দেখিব ইয়াত এটা ওপৰত পপ আপ দেখিবলৈ পাব, য'ত লিখা আছে এজ পাৰ নিড এন এপ্লিকেণ্ট মে এপ্লাই ফৰ ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট চিকাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিউ টু এনি অফ দ্য ফলোয়িং ৰিজন। আপোনালোকে যিসকল এপ্লিকেণ্টছ আছে তেওঁলোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, বা এমপ্লয়মেণ্ট চিকাৰ যিসকল আছে এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তলৰ কাৰণকেইটা যদি থাকে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। প্ৰথমটো হৈছে প্ৰফাইল আপডেট। আপোনালোকে যদি কিবা আপডেট কৰিব বিচাৰে তেতিয়াহ'লে প্ৰফাইল আপডেট কৰিব পাৰে আপোনালোকে ইয়াত। নেক্সট হৈছে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰান্সফাৰ। যদি আপোনালোকৰ এটা ডিষ্ট্ৰিক্টৰ পৰা অন্য এটা ডিষ্ট্ৰিক্টলৈ আপোনালোকে ইতিমধ্যেই গৈছে বা আছেগৈ, তেতিয়াহ'লে তাৰ কাৰণে আপোনালোকে এইটো কৰিব পাৰিব। কোৱালিফিকেশ্যন আপগ্ৰেড বা এডিশ্যন, আপোনালোকে যদি কোৱালিফিকেশ্যন আপগ্ৰেড কৰিব বিচাৰে বা যদি কিবা এডিশ্যন কৰিব বিচাৰে নতুনত্ব, তেতিয়াহ'লে তাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। বা এমপ্লয়মেণ্ট ষ্টেটাছটো যদি আপোনালোকে আপলোড কৰিব বিচাৰে, ধৰি লওক আপোনালোকে যেতিয়া এপ্লাই কৰিছিল তেতিয়া আচলতে আনএমপ্লয়মেণ্ট আছিল, আৰু সাধাৰণতে আপোনালোকে যদি জব পালে বা এমপ্লয়ড হ'ল যদি আপোনালোকে, তেতিয়াহ'লে সেইটো ডিটেইলছো আচলতে ইয়াত দিব পাৰিব। চ' ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি কি বস্তু লাগিব সেইটো আপোনালোকে চাই লওক। প্ৰচিডিউৰ বা ৰিকুৱাৰমেণ্ট কি লাগিব। প্ৰথমতে কৈছে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লাগিব, অৰ্থাৎ এক্সচেঞ্জৰ যিখন কাৰ্ড এপ্লাই কৰি থৈছিলে এইটো অনলাইন হওক বা অফলাইন হওক আপোনালোকৰ লাগিব। তাৰপিছত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড, স্কুল চাৰ্টিফিকেট এইকেইটা বস্তু লাগিব, আৰু আধাৰ কাৰ্ডটো যিহেতু দৰকাৰ হ'বই আপোনালোকৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেটবিলাক লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। কাষ্ট চাৰ্টিফিকেটখন যদি আপোনালোকে কাষ্ট দিয়ে তেতিয়াহ'লে আপোনালোকৰ সেই চাৰ্টিফিকেটখনো দৰকাৰ হ'ব, আৰু এক্সপিৰিয়েঞ্চ বা এইবিলাক যদি আছে সেইবিলাকো ৰাখিব পাৰে। যি যি ডিটেইলছ আছে আপোনালোকে সেইখিনি সাধাৰণতে ৰাখি দিব পাৰে। এতিয়া ইয়াত প্ৰথমতে আপোনালোকে যাব এপ্লাই উইথ আধাৰ। এপ্লাই উইথ আধাৰ কৰাৰ লগে লগে আপোনালোকে যেতিয়া তাত ক্লিক কৰিব, আপোনালোকক প্ৰথমতে ইয়াত লগ ইন কৰিবলৈ দিব। চ' আপোনালোকে লগ ইন কৰি ল'ব, যিটো আপোনালোকৰ আগৰ যিহেতু ইয়াত এপ্লাই কৰোঁতে যিটো আপোনালোকে লগ ইনৰ আছিলে সেইখিনি আপোনালোকে দি ল'ব। মই আপোনালোকক লগ ইন কৰি দেখুৱাই দিছোঁ প্ৰথমতে। চ' মই ইয়াত যিটো ইউজাৰ নেমৰ পাছৱৰ্ড আছে সেইটো মই দিব লাগিব, আপোনালোকে দি দিব, আৰু তাৰপিছত দেখুৱাইছোঁ মই। ইয়াৰ পিছত আপোনালোকে এই পেজটো আহিব যেতিয়া আপোনালোকে লগ ইন কৰিব, আৰু লগ ইন কৰাৰ পিছত আপোনালোকে ওপৰৰ যিখিনি পাৰ্ট আপোনালোকে সাধাৰণতে জানেই, এপ্লাই যিহেতু কৰিছে যিসকলে অনলাইনে। অফলাইনত যিসকলে কৰিছে তেওঁলোকে এইখিনি চাই ল'ব, আৰু ইয়াত আপোনালোকে তিনিটা ডিক্লেৰেশ্যন অট'মেটিক বিচাৰিব কনচেণ্ট হিচাপে। চ' ইয়াত কৈছে কি দিছ ইজ টু ডিক্লেয়াৰ ডেট আই হেভ ৰেজিষ্টাৰ্ড উইথ গভৰ্ণমেণ্ট এমপ্লয়ী এক্সচেঞ্জ অফ আছাম। তলত আপোনালোকে কি কৰিব, এইখিনি আপোনালোকে চাই ল'ব কি আছে কি নাই। ইয়াত আপোনালোকে আধাৰ কনচেণ্টটো বিচাৰিছে, চ' ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ নাম্বাৰ দিব, যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত আপোনালোকে যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ দিছিল সেইটো দি দিব। আৰু যিসকলে অফলাইন কৰিছিল
তেওঁলোকে যদি অনলাইন কৰিছে তেতিয়াহ'লে তেওঁলোকে আচলতে ইয়াত আধাৰ কাৰ্ড তেওঁলোকৰ নতুনটো দিব আৰু তাৰপিছত ফুল নেম ইন আধাৰ দিব আৰু ভেৰিফাই আধাৰ কৰিব ভেৰিফাই আধাৰ কৰাৰ লগে লগে আপোনালোকৰ ইয়াৰ যিটো পিছৰ পাৰ্ট আহিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবলৈ দিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ্থাৎ এক্সচেঞ্জৰ যিটো নাম্বাৰ সেইটো আপোনালোকে চাই ল'ব সেইটো দিব আৰু সেইটো দিয়াৰ পিছত যেতিয়া ক্লিক কৰিব অট'মেটিকেলি আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন বা এক্সচেঞ্জৰ যিটো কাৰ্ড আগতে যিটো এপ্লাই কৰিছিলে গোটেই ডিটেইলছখিনি তাত আহি যাব তাত আপোনালোকে আপডেট কৰি দিব গোটেই যিখিনি বস্তু ডিটেইলছ বিচাৰিছে সেইখিনি আপোনালোকে আপডেট কৰিব আৰু তাত আপডেট কৰি কিনে আকৌ ছেভ কৰি দিব অট'মেটিকেলি আপোনালোকৰ গোটেই ডিটেইলছখিনি আপডেট হৈ যাব আৰু আপোনালোকৰ যিটো এক্সচেঞ্জ কাৰ্ডৰ যিটো নাম্বাৰ যিটো আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডৰ যিটো নাম্বাৰ সেইটো ছেম টু ছেমেই থাকিব কোনো ধৰণৰ অসুবিধা নহয় চ' এইখিনি আপোনালোকে কৰি ল'ব আপোনালোকৰ ক্ষেত্ৰত সুবিধা হ'ব চ' আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ যিহেতু এইটো এটা আপডেট আহিছিল গতিকে আপোনালোকক জনালোঁ আশা কৰি ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ